ওদালগুৰিত এৰী সঁচ উৎপাদন পাম কেন্দ্ৰত MRMA 2.0 শুভাৰম্ভ কাৰ্যসূচী। MRMA 2.0 জৰিয়তে মুগা পালনৰ ক্ষেত্ৰত মহিলা পুৰুষ তথা ফাৰ্মাৰসকল স্বাৱলম্বী হোৱাকৈ এক অভিনৱ পদক্ষেপ। মেৰা ৰেশম মেৰা অভিযান কাৰ্যসূচীত ওদালগুৰি জিলাৰ ADC লক্ষ্মী কুটুম, CSB ডক্টৰ মানৱেন্দ্ৰ ডেকা, চিৰাং জিলাৰ ADS নোডেল অফিচাৰ BTR MRMA সুনীল দেউৰী, ADS ওদালগুৰি ডক্টৰ গুণমণি ডেকাৰ লগতে যথেষ্ট সংখ্যক এৰী পলু খেতিৰ লগত জড়িত পলুপালকসকল উপস্থিত থাকে। আমাৰ ওদালগুৰিত মেৰা ৰেশম মেৰা অভিমান 2.0 আমাৰ চেণ্ট্ৰেল চিল্ক বোৰ্ড আৰু ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ ওদালগুৰি BTAD আৰু ষ্টেক হোল্ডাৰসকলৰ মাজত এখন মিটিং হৈছিলে। এই মিটিঙৰ নামটো হ'ল ডিষ্ট্ৰিক্ট ষ্টেক হোল্ডাৰ কনচালটেশ্যন কমিটি মিটিং। এই কমিটি মিটিঙত আমাৰ MRMA 2.0 যিটো উদ্দেশ্য, এইটো এটা মহান উদ্দেশ্য যিটো নেকি 2047লৈ আমাৰ বিশ্বৰ ভিতৰতে আমাৰ ভাৰতৰ যিমানখিনি ৰেচমৰ প্ৰডাকশ্যন হয়, এইটো যদি আমি বিশ্বৰ ভিতৰত যদি 1 নম্বৰত পাব পাৰোঁ, সেই উদ্দেশ্য ৰাখি এই প্ৰগ্ৰেমটো আমাৰ লোৱা হৈছে। যোৱা বছৰ আমাৰ MRMA 1.0 হৈ গ'ল, এইবাৰ আমি MRMA 2.0 আজি আৰম্ভ কৰিছোঁ আৰু সকলো ষ্টেক হোল্ডাৰ আজি আমাৰ ইয়াত উপস্থিত আছিলে আৰু প্ৰায় 38 গৰাকী সিল্ক ফাৰ্মাৰ্স আমাৰ এই মিটিঙত উপস্থিত আছে। আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত ষ্টাৰ্ট কৰা হৈছে। আমাৰ চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ সাইণ্টিষ্ট ডক্টৰ মানৱেন্দ্ৰ ডেকা ছাৰ আহিছে। আহি আমাৰ টোটেল 37টা ফাৰ্মাৰ মাতা হৈছিলে, যিখিনি তেওঁলোক এখন গাঁৱৰ পৰা ভাল কাম কৰি থকা যিখিনি ষ্টেক হোল্ডাৰ আছে তেওঁলোকক মাতিছিলোঁ আৰু তেওঁলোকৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ। ইণ্টাৰেকশ্যন কৰি আমাৰ MRMAৰ যিখিনি চাইণ্টিফিক টুল ফাৰ্মাৰ লেভেলত আমি কেনেকৈ এপ্লাই কৰিব পাৰি সেইখিনি আমি আগলৈ যোৱাৰ কাৰণে আজি আলোচনা কৰিলোঁ। আমাৰ লগত আমাৰ ডিষ্ট্ৰিক্ট প্ৰশাসনৰ পৰা ADC মেডাম মাতিছিলোঁ, তেখেতো আহিছে। তেখেতো আমাক বহুত বিভিন্ন ভাল আদৰ্শমূলক কথা কৈ চেৰিকালচাৰক আগুৱাই নিয়াৰ কাৰণে সহযোগিতা কৰিছে। লগতে আমাৰ ডিষ্ট্ৰিক্টত যিখিনি চেৰিকালচাৰ আগলৈ কৰিবলগীয়া আছে সেইখিনি যাতে আমি আমাৰ চাইণ্টিফিকেলি যিখিনি আমাৰ এপ্ৰ'চিং কৰিব লাগে ফাৰ্মাৰ লেভেলত আৰু আগুৱাই নিব লাগে আৰু 2047ত যিটো চেৰিকালচাৰক বিশ্বৰ ভিতৰত 1 নম্বৰ কৰাৰ কাৰণে ভাৰতবৰ্ষৰ যিটো পৰিকল্পনা মোদী চৰকাৰৰ, সেইটো আমি সহযোগ কৰিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ। আৰু আমাৰ এই যিটো চেৰিকালচাৰ BTC এৰিয়াত চলি আছে, এই চেৰিকালচাৰটো গোটেই ভাৰতবৰ্ষৰ লগতে ইণ্ডিয়াৰ যাতে 1 নম্বৰত BTCৰ ওদালগুৰি কোকৰাঝাৰৰ পৰা আদি কৰি 5খন জিলা আগুৱাই থাকে, সেইখিনিকে কামনা কৰি আমি কামখিনি কৰি আছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।